মানুহৰ জীৱনত দুখৰ সময় নাহিলে কাষৰ মানুহবিলাকক চিনিব পৰা নাযায়। কিছুমান মানুহক নেহেৰুৱালে তাৰ মূল্য বুজা নাযায় আৰু কিছুমান মানুহৰ অৱহেলা নেপালে নিজৰ অৱস্থান সম্পৰ্কে ধাৰণা কৰা নাযায়। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। বিশ্বাস বস্তুটো বহুত অদ্ভুত। মানুহে জীৱনত যি পায় বিশ্বাসৰ কাৰণেই পায় আৰু যি হেৰুৱাই সদায় বিশ্বাসৰ কাৰণেই হেৰুৱায়। ধনীয়ে যেতিয়া ডকাইত কৰে তেতিয়া তাক ব্যৱসায় বুলি কয় আৰু দুখীয়াই যেতিয়া যুদ্ধ কৰে তেতিয়া তাক বিশৃংখলা বুলি কয়। কেৱল এৰি যোৱাকে ঠগা বুলি নুবুজায়, লগত থাকি অভিনয় কৰাকো ঠগা বুলি কয়। এইখন পৃথিৱীত ভাল মানুহক চিনি পোৱা যায় তেওঁৰ নীৰৱতা আৰু হাঁহিক দেখি, বেয়া মানুহক চিনি পোৱা যায় তেওঁৰ কথাৰ অহংকাৰ দেখি। জ্ঞান সকলোতকৈ ধনী সম্পৰ্ক, ধৈৰ্য সকলোতকৈ শক্তিশালী অস্ত্ৰ, বিশ্বাস শ্ৰেষ্ঠ নিৰাপত্তা, হাঁহি সকলোতকৈ কাৰ্যকৰী টনিক। আশ্চৰ্যজনকভাৱে এই সকলোবোৰ বিনামূল্যত পোৱা যায়। দিনৰ শেষত সূৰ্যই যেনেকৈ পাহৰি যায় আমাক পোহৰ দিবলৈ, তেনেকৈ প্ৰয়োজন শেষ হ'লে কিছুমান মানুহে আমাক পাহৰি যায় মনত ৰাখিবলৈ। এটা কুকুৰে মাৰ খায়ো বিশ্বাসী হয় আৰু মানুহে ভাল পোৱা পায়ো বিশ্বাসঘাতকতা কৰে। সম্পূৰ্ণ এটা পৰিপূৰ্ণ তৃপ্তি লৈ কেঁচা ঘৰত থকাটো ভাল। অতৃপ্তি লৈ অট্টালিকাত থকাৰ কোনো সাৰ্থকতা নাই। দেৰিকৈ হ'ব কিন্তু ঠিক হ'ব। তুমি যি বিচৰা সেইটোৱেই পাবা। মনত ৰাখা, তোমাৰ সময়টো বেয়া, তোমাৰ জীৱনটো নহয়। কেৱল অপেক্ষা কৰা সময় সকলো ঘূৰাই দিব। যেতিয়া নিজৰ জীৱনটোত বাজিত ৰাখি পৰিয়ালৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰি যায়, কিন্তু তেওঁক বুজিবলৈ কোনোৱেই নাথাকে। অলপ খোৱা, অলপ শোৱা, কম কথা কোৱা, বেয়া কামৰ পৰা দূৰত থকা, সকলো সময়ত ভাল কাম কৰা, সুখৰ অনুসন্ধানী মানুহৰ পৰা দূৰত থকা, এইবোৰে মানুহক যন্ত্ৰণা দিব। সৎ ভাল সুভাষী মানুহৰ লগত থাকা। ভাল মানুহ তেওঁ যাৰ দ্বাৰা সাধাৰণ মানুহৰ উপকৃত হয়, আৰু ভাল কথা হ'ল সেইবোৰ যি সংক্ষিপ্ত আৰু গুৰুত্বপূৰ্ণ। পৃথিৱীত সকলোৱে কেৱল স্বাৰ্থহে বুজি পায়। শীতকালৰ সময়ত যিটো ৰ'দক মানুহে ভাল পায়, গৰম কালত সেই ৰ'দকে মানুহে তিৰস্কাৰ কৰে। ঠিক তেনেকৈ মানুহৰ কাষত তোমাৰ মূল্য সিমান দিনলৈকে থাকিব যিমান দিন তোমাক তেওঁৰ প্ৰয়োজন হ'ব। কাৰোবাক যিমান ভালকৈ চিনি নোপোৱা কিয়, কেতিয়াও সকলো কথা মন খুলি নক'বা। মনত ৰাখিবা, এইখন পৃথিৱীত বিশ্বাসৰ দাম কোনোৱেই দিবলৈ নাজানে। সত্য কথাটো ক'লে যদি আপোন মানুহবিলাকে পৰ হৈ যায়, তেতিয়াও তুমি সত্য কথা ক'বা। কাৰণ কাৰোবাৰ কাষত পৰ হ'লেও সৃষ্টিকৰ্তাৰ কাষত তুমি সদায় প্ৰিয় হৈ ৰ'বা। এইখন পৃথিৱীত এই দুই ধৰণৰ মানুহে সকলোতকৈ বেছি অৱহেলিত হয়। 1 নম্বৰ, যিসকলে নীৰৱে ভাল পাই যায়। 2 নম্বৰ, যিসকলে ভাল পোৱা মানুহজনৰ সুখৰ বাবে সকলো কষ্ট বুজি সহ্য কৰি যায়। যিজন ল'ৰাই তোমাক সুখী ৰাখিবৰ কাৰণে নিজৰ ইচ্ছাকো বিসৰ্জন দিয়ে, তোমাক সুখী ৰখাটোৱে নিজৰ ইচ্ছা বনাই লয়, তাক তুমি তাতোকৈ বেছি কেতিয়াও ভাল পাবলৈ নোৱাৰা। তাক সস্তীয়া ভাবি নিজৰ পৰা দূৰ কৰি নিদিবা, কাৰণ সকলো বস্তু বিনিময়তহে পোৱা যায়, কিন্তু ভালপোৱাৰ বিনিময়ত ভালপোৱা কেতিয়াও পোৱা নাযায়। ছোৱালীবিলাকে কথাই কথাই খং কৰে সঁচা কথা, কিন্তু সিহঁতে সকলোৰে ওপৰত খং নকৰে। সিহঁতে কেৱল সেইজন ব্যক্তিৰ ওপৰত খং কৰে যাক সকলোতকৈ বেছি ভাল পায়। মানুহক আপোন ভাবি কি লাভ আছে? কাৰোবাক হহুৱালে ভাবে জকৰ, কাৰোবাক কন্দুৱালে ভাবে নিষ্ঠুৰ, ঘনিষ্ঠ হ'লে ভাবে কিবা মতলব আছে, আঁতৰি গ'লে ভাবে বেইমান। এটা পচা আলু একাধিক ভাল আলুক নষ্ট কৰি দিয়ে। ঠিক তেনেকৈ এজন বেয়া মানুহে বহুত ভাল মানুহৰ জীৱনটোকো নষ্ট কৰি দিয়ে। যদিহে আপুনি জীৱনত বাৰে বাৰে আঘাত পায়, তেনেহ'লে তাৰ কাৰণে নিজকে দুখী নাভাবিবা। কেৱল মনত ৰাখিবা, যিজোপা গছৰ ফল সকলোতকৈ মিঠা, সেইজোপা গছতেই সকলোতকৈ বেছি পাথৰ মৰা হয়। সেইগৰাকী পত্নী হ'ল উত্তম পত্নী, যিগৰাকী পত্নীয়ে তেওঁৰ স্বামীক কয়, তোমাৰ মাগৰাকীক তুমি কেতিয়াও অৱহেলা নকৰিবা, কাৰণ এদিন ময়ো মা হ'ম। অন্যৰ দুৰ্বলতাক লৈ হাঁহি ঠাট্টা কৰাৰ আগতে এবাৰ নিজৰ ফালে চোৱা। তোমাৰ মাজতো কিছুমান দুৰ্বলতা আছে। এইখন পৃথিৱীত কোনোৱেই পাৰফেক্ট নহয়। আজিকালি বিশ্বাস আৰু সন্মান দি ভালপোৱা পোৱা নাযায়। ভালপোৱা টকা আৰু চেহেৰাৰ পিছতহে দৌৰে। সদায় মানুহে দুটা সময়তে মনে মনে থাকে, যেতিয়া তেওঁ কথা ক'বলৈ একোৱেই নাথাকে, আৰু যেতিয়া তেওঁ ক'বলৈ বহুত কিবা থাকে কিন্তু তেওঁ সেইখিনি ক'বলৈ নোৱাৰে। মানুহৰ জীৱনত দুখৰ সময় নাহিলে কাষৰ মানুহবিলাকক চিনি পোৱা নাযায়। কিছুমান মানুহক নেহেৰুৱালে তাৰ মূল্য বুজি পোৱা নাযায়। কিছুমান অৱহেলা নেপালে
নিজৰ অৱস্থান সম্পৰ্কে কেতিয়াও ধাৰণা কৰিব পৰা নাযায়। আজিৰ যুগত মানুহৰ বিচাৰ হয় তিনিটা মাপকাঠিত। 1 নম্বৰ, ৰিজাল্ট দেখি ছাত্ৰ ছাত্ৰী। 2 নম্বৰ, গাৰ ৰং দেখি সৌন্দৰ্য। 3 নম্বৰ, অৰ্থ দেখি সন্মান। আঘাত হিচাপ কৰি কৰা উচিত। ইমানেই কৰা উচিত নিজে যিমানখিনি সহ্য কৰিব পৰা যায়। আঘাত কিন্তু ঘূৰি আহে, আজি নহয় কালি নিশ্চয়। কোনোবাই গুৰুত্ব কমাই দিলে তাৰ পাছে পাছে নুঘূৰি আপুনিও দূৰত্ব বঢ়াই দিয়ক। কষ্ট হ'ব। দাঁতত দাঁত কামুৰি হজম কৰিবলৈ শিকক। নিজৰ ভৰিৰ তলুৱাখন শক্তিশালী কৰক। তাক বুজাই দিয়ক আপুনিও মানুহ, কাৰোৰে আগত সস্তাৰ কোনো প্ৰাপ্য নহয়। এটা কথা সদায় মনত ৰাখিবা, তুমি ভিতৰৰ পৰা যিমান কঠিন হ'বলৈ পাৰিবা, মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ সিমান কম ল'বলৈ পাৰিব। চকুৰ পানী সকলোৰে বাবে নোলায়, আৰু যাৰ কাৰণে ওলায় তেওঁ তাৰ মূল্যই বুজি নুঠে। যিটো সহজে পোৱা যায় সেইটো হ'ল বিশ্বাসঘাতক। যিটো কষ্ট কৰি পোৱা যায় সেইটো হ'ল সন্মান। যিটো হৃদয়ৰ পৰা পোৱা যায় সেইটো হ'ল ভালপোৱা, আৰু যিটো ভাগ্যৰ পৰা পোৱা যায় সেইটো হ'ল বন্ধুত্ব। উপাৰ্জন এনেকুৱাভাৱে নকৰিবা যিটো পাপ হৈ যায়, আৰু খৰচ এনেকুৱাভাৱে নকৰিবা যাতে ঋণত ডুবি যোৱা। বুদ্ধিমান মানুহে প্ৰেমত পৰে এবাৰ, মূৰ্খই প্ৰেমত পৰে দুবাৰ, আৰু চৰিত্ৰহীনে প্ৰেমত পৰে বাৰ বাৰ। বিয়াৰ প্ৰথমে প্ৰথমে স্ত্ৰীৰ মাজত 4টা লক্ষণ দেখিলে বুজিব তাই বিয়াৰ আগতে সহবাস কৰিছে। 1 নম্বৰ, বিয়াৰ আগৰ জীৱনৰ গল্প সকলো ছোৱালীয়ে কয়, কিন্তু সেই গল্পৰ মাজত যদি কোনো এজন ল'ৰাৰ নাম থাকে, যি নামটো বিয়াৰ আগৰ জীৱনৰ বহুত কামৰ লগত বহুত সময়ৰ লগত জড়িত থাকে, সেই নামটো যদি তাইৰ মুখত বাৰে বাৰে শুনি পোৱা যায়, বৰঞ্চ বিয়াৰ পাছতো যদি তাৰ লগত যোগাযোগ কৰিব বিচাৰে। 2 নম্বৰ, তাই আত্মীয় স্বজনৰ মাজত এনেকুৱা কোনো ল'ৰা থাকে যাৰ প্ৰশংসাত একেবাৰে পঞ্চমুখ হৈ পৰে। 3 নম্বৰ, একান্ত মুহূৰ্তটো লক্ষ্য কৰিবা। যদি তোমাৰ অনুভৱ হয় তাইৰ ভিতৰত অলপ লাজ বস্তুটো কম আছে। 4 নম্বৰ, বিয়াৰ প্ৰথম প্ৰথম দেউতাকৰ ঘৰলৈ যোৱাৰ প্ৰৱণতা অলপ বেছি থাকিব। এইটো স্বাভাৱিক, কিন্তু এইটো যদি আপোনাৰ কাষত অস্বাভাৱিক বুলি অনুভৱ হয়, বৰঞ্চ দেউতাকৰ ঘৰলৈ যাবলৈ বিভিন্ন অজুহাত দেখুৱায়। কোনোবাই দুখ খুচৰে সংশোধন কৰি দিয়াৰ কাৰণে, আৰু কোনোবাই দুখ খুচৰে অপমান কৰাৰ কাৰণে। হেৰাই যোৱা সূৰ্যটোক 12 ঘণ্টাৰ পাছত ঘূৰাই পোৱা যায়, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও কিন্তু ঘূৰাই পোৱা নাযায়। আমি কুকুৰক বিশ্বাস কৰিবলৈ ৰাজি আছোঁ, কিন্তু মানুহক নহয়। কাৰণ কুকুৰে যাৰ ঘৰত ভাত খায় তেওঁৰ সম্পদ ৰক্ষা কৰে, আৰু মানুহে যাৰ নিমখ খায় তেওঁলোকৰে প্লেট ছিদ্ৰ কৰে। সদায় সপোন দেখিবলৈ শিকা, কাৰণ সপোন নেদেখিলে তুমি কেতিয়াও সফল হ'বলৈ নোৱাৰিবা জীৱনত। কাৰোবাক ভাল পোৱাটো পাপ নহয়, কিন্তু এজনৰ লগত সম্পৰ্কত থকাৰ পাছতো আনৰ লগত ঘনিষ্ঠ হোৱাটোহে মহাপাপ। অভিমান ভাঙিবলৈ যিয়ে পাৰে, সম্পৰ্কৰ মূল্যও তেওঁই দিবলৈ জানে। সদায় সম্পৰ্কটো ধৰি ৰাখিবলৈ হ'লে এজনে জুই হ'লে আনজনে পানী হ'ব লাগিব। কাৰোবাৰ ওপৰত খং কৰাৰ অৰ্থ কি জানেনে? নিজে বিষ খাই আনৰ মৰাটো আশা কৰা, কিন্তু পাছত ক্ষতিটো আপোনাৰেই হ'ব। য'ত মৰ্যাদা নাই তাত নথকাই ভাল, সেইখন কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়েই নহওক কিয়। সদায় আনৰ চৰিত্ৰটো তেওঁই বিচাৰ কৰে যাৰ নিজৰে চৰিত্ৰটো ঠিক নহয়। কোনোবাই আপোনাক এৰি যাবলৈ বিচাৰিছে, তেওঁক বাৰে বাৰে ধৰি ৰখাৰ চেষ্টা নকৰিব। তেনেকুৱা কৰিলে তেওঁৰ কাষত তুমি বহুত সস্তা হৈ পৰিবা। য'ত যোগাযোগ নাই তাত কোনো সম্পৰ্ক থাকিব নোৱাৰে। য'ত কোনো সন্মান নাই তাত কোনো ভালপোৱা থাকিব নোৱাৰে, আৰু য'ত বিশ্বাসেই নাই তাত কোনোভাৱেই একো টিকি থাকিবলৈ নোৱাৰে। তুমি কোটি টকাৰ মালিক হ'বলৈ পাৰা, কিন্তু অসহায় মানুহৰ লগত তোমাৰ ব্যৱহাৰে প্ৰমাণ কৰি দিব তুমি কোনটো পৰিয়ালৰ পৰা উঠি আহিছা। সম্পৰ্ক কেৱল ৰক্ত মাংসৰে গঢ়া দুটা শৰীৰ বা কোনো জাত পাতৰ ওপৰত নিৰ্ভৰ নকৰে। সম্পৰ্ক নিৰ্ভৰ কৰে আত্মাৰ লগত, আত্মাৰ মিলনত, আৰু পাৰস্পৰিক সম্পৰ্ক পাৰস্পৰিক বিশ্বাস আৰু মৰ্যাদাৰ ওপৰত। বন্ধুত্ব কেতিয়াও হেৰাই নাযায়। হেৰাই যায় সেইজন মানুহ যি বন্ধুত্বৰ মূল্য দিব নোৱাৰে। প্ৰেমে মানুহক জীয়াই থাকিবলৈ শিকায়, সংসাৰে মানুহক দায়িত্ব ল'বলৈ শিকায়, প্ৰতাৰণাই মানুহক সাৱধান হ'বলৈ শিকায়, আঘাতে মানুহক ধৈৰ্য ধৰিবলৈ শিকায়। আপুনি যিমান দৌৰিব কুকুৰটোৱে সিমানেই ভুকিব। যদি সাহসেৰে থিয় হয় তেন্তে কুকুৰটোৱে পলাব। ঠিক একেদৰে জীৱনটোত কাৰোবাক ভয় নকৰি সদায় সাহসেৰে জীয়াই থাকিবলৈ শিকাটো উচিত। ক'বলৈ গ'লেতো চিন্তা আৰু আশাবোৰ লৈয়ে আমি জীয়াই আছোঁ। এইবোৰ বাদ দিলে হয়তো জীৱনটো জীৱন হৈ নাথাকিব।
জীৱনটোৱে বৰ ভালকৈ শিকায় যে সম্পৰ্ক সকলোৰে লগত ৰাখিবা, কিন্তু কাৰোৰে পৰা একো আশা নকৰিবা। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদীও কুমাৰী। ক্ষমতা থাকিলে মিছা কথাও বাণী হৈ পৰে, শক্তি আৰু টকা থাকিলে মূৰ্খও জ্ঞানী হৈ পৰে। চেহেৰাটো ভাল হ'লে কি হ'ব যদি মনটোৱেই বেয়া হয়? শিক্ষিত হ'লে কি হ'ব যদি ব্যৱহাৰে ভাল নহয়? ধনৰ ধনী হ'লে কি হ'ব যদি মনটোৱেই ঠেক হয়? ঘৰটো ডাঙৰ হ'লে কি হ'ব যদি পৰিয়ালটোৱেই সুখী নহয়? দেখিবলৈ ধুনীয়া হ'লে কি হ'ব যদি চৰিত্ৰটোৱেই ভাল নহয় আপোনাৰ? মানুহে যিয়েই নকওক কিয় সেইবোৰত কেতিয়াও গুৰুত্ব নিদিব, কাৰণ বিপদত পৰিলে তোমাক সহায় কৰিবলৈ কোনো নাহে, কিন্তু ভুল এটা কৰিলে সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগি যাব। জীৱন সংগী লাগিলে দুখীয়াই নহওক কিয়, কিন্তু চৰিত্ৰটো বেয়া হ'ব নালাগে, কাৰণ দুখীয়াৰ পৰা ধনী হ'বলৈ পাৰি, কিন্তু চৰিত্ৰটো বেয়া মানুহৰ লগত জীৱনটো কটাবলৈ নোৱাৰি। 5টা বস্তু কেতিয়াও কাৰোৰে সৈতে শ্বেয়াৰ নকৰিব। 1 নম্বৰ, আপুনি অতীতত কৰা ভুলবিলাক। 2 নম্বৰ, আপোনাৰ পৰিয়ালৰ সমস্যাৰ কথাবিলাক। 3 নম্বৰ, আপোনাৰ লজ্জাজনক অভ্যাসবিলাক। 4 নম্বৰ, আপোনাৰ বেংক বেলেঞ্চ বা দৰমহাৰ কথাটো। 5 নম্বৰ, আপোনাৰ ভৱিষ্যতৰ লক্ষ্য বা পৰিকল্পনাৰ কথাটো। সদায় পুৰুষৰ এইবিলাক কথাত নাৰীগৰাকী দুৰ্বল হৈ যায়। 1 নম্বৰ, তোমাক বহুত ধুনীয়া লাগিছে। 2 নম্বৰ, তুমি মোৰ জীৱনৰ প্ৰথম নাৰী। 3 নম্বৰ, তুমি মোৰ লগত গোটেই জীৱন থাকিবা। 4 নম্বৰ, তুমি মোৰ জীৱনৰ সকলোতকৈ প্ৰিয় নাৰীগৰাকী। পুত্ৰক চিনি পাবা বিয়াৰ পাছত, জীয়ৰীক চিনি পাবা যৌৱনত, স্বামীক চিনি পাবা পত্নীৰ অসুস্থতাত, পত্নীগৰাকীক চিনি পাবা স্বামীৰ দৰিদ্ৰতাত, বন্ধুক চিনি পাবা বিপদৰ সময়ত, নিজৰ ভাইক চিনি পাবা কাজিয়াৰ সময়ত, আৰু সদায় সন্তানক চিনি পাবা বৃদ্ধ বয়সত। জীৱনত অৱহেলাই বহুত কিবা কিবি শিকাই যায়, যেনে ধৰক সহ্য কৰিবলৈ, নিজৰ গুৰুত্ব বুজিবলৈ, কাকোৱে আমনি নকৰিবলৈ, অকলে থাকিবলৈ, কিন্তু কেতিয়াও আনক অৱহেলা কৰিবলৈ নিশিকায়। তেওঁৱে বেছিকৈ হাঁহে যি গোপনে কান্দে, তেওঁৱে বেছিকৈ নিজক সুখী দেখুৱায় যিয়ে নীৰৱে অকলে কান্দে। তেওঁৱে বেছিকৈ সুখৰ কোনো অভাৱ নাই যাৰ জীৱনত কষ্টৰ বাহিৰে আৰু একোৱেই নাই। এইখন পৃথিৱীত সুসন্তানৰ দৰে কোনো সম্পত্তি নাই, লোভৰ দৰে কোনো বেমাৰেই নাই, ভাল চৰিত্ৰৰ দৰে কোনো অলংকাৰ নাই, আৰু সন্তুষ্ট থকাৰ দৰে কোনো সুখেই নাই। কিছুমান তেজ মঙহৰ সম্পৰ্ক থকা আত্মীয় স্বজন আৰু শত্ৰুৰ মাজত কোনো পাৰ্থক্য নাথাকে। সন্মুখত মিঠা মিঠা মাত দিয়ে আৰু কামবোৰ সদায় শত্ৰুৰ দৰে কৰি যায়। মানুহে তোমাক তেতিয়াই ভাল বুলি ক'ব যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ পাৰিব। আচলতে বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়, কিছু অভিনয় আৰু কিছুমান কথাই যথেষ্ট। বাস্তৱতা, প্ৰয়োজন আছে, সম্পৰ্কও আছে, প্ৰয়োজন শেষ, টকাও শেষ। টকা আছে বাবে সন্মানো আছে, টকা নাই কাৰোৰ গুৰুত্বও নাই। স্বাৰ্থ আছে বাবে কাষত আছে, স্বাৰ্থ শেষ, সকলো শেষ। স্বাৰ্থপৰবোৰ সুখী, সৎ মানুহবোৰেই কেৱল ঠগ খায়। ৰূপ বেয়া হ'লেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিবলৈ পাৰি, কিন্তু চৰিত্ৰটো বেয়া হ'লে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিবলৈ নোৱাৰি। সেইবাবে চৰিত্ৰটো ভাল হোৱা উচিত। হেৰাই যোৱা সকলোবোৰ বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে, কিন্তু সময়ৰ সৈতে হেৰাই যোৱা বিশ্বাস আৰু সম্পৰ্ক কেতিয়াও ঘূৰি নাহে। সদায় ভৰসা সেইজন ব্যক্তিকে কৰক যি তোমাৰ এই 3টা কথা বুজি উঠে। 1 নম্বৰ, হাঁহিৰ মাজত থকা দুখকণ। 2 নম্বৰ, খঙৰ পাছত থকা ভাল পোৱা। 3 নম্বৰ, মনে মনে থকাৰ পাছৰ কাৰণটো। ভাগ্যত থাকিলে হ'ব আৰু ভাগ্যত নাথাকিলে নহ'ব, এইটো কথা কৈ প্ৰত্যেকটো মানুহে প্ৰত্যেক দিনে নিজকে সান্তনা দি যায়। কষ্টৰ ভাষা কেৱল চকুৰ পানীৰে নহয়, কেতিয়াবা এটা মিছা হাঁহিৰ মাজতো কষ্ট লুকাই থাকে। যেতিয়া সান্তনা দিয়া মানুহ নাথাকে, তেতিয়া নিজকে সান্তনা নিজেই দিবলগীয়া হয়। কেৱল ভালপোৱা দিলেই সংসাৰখন নীতিকে, তাত দৰকাৰ আছে বিশ্বাস, মায়া, অভিমান, দায়িত্ববোধ আৰু অপেক্ষাৰ। কিছুমান সময়ত মনৰ কথা মনতে ৰখা ভাল, আনৰ আগত প্ৰকাশ কৰিলে সস্তীয়া হৈ যোৱা হয়। সদায় মানুহে তেতিয়াই তোমাক কষ্ট দিব যেতিয়া তুমি তাক নিজতকৈ বেছি ভাল পাবা। সেইবিলাক মানুহৰ লগত কেতিয়াও বন্ধুত্ব নকৰিবা যি সকলোৰে আগত তোমাক সৰু কৰিবলৈ বিচাৰি ফুৰে। একেলগে মিলি পৰিস্থিতিৰ লগত যুদ্ধ কৰাটো একতা, আৰু বেয়া পৰিস্থিতি দেখি লগ এৰি দিয়াটো বিশ্বাসঘাতকতা। অৰ্থই মানুহৰ অৱস্থান পৰিৱৰ্তন কৰিব পাৰিলেও বহু ক্ষেত্ৰত স্বভাৱ পৰিৱৰ্তন কৰিবলৈ নোৱাৰে। অপ্ৰিয় হ'লেও কিন্তু কথাটো সঁচা, দুখীয়াৰ ঘৰত ধনী গ'লে দুখীয়া আনন্দিত হয়, আৰু ধনীৰ ঘৰত দুখীয়া গ'লে ধনী বিৰক্ত হয়।
যিজনে সুখী হোৱাৰ অভিনয় কৰি ৰাতি নিজানত নীৰৱে কান্দে, সেইজনে ভাল পোৱাৰ অভিনয় কৰি কাকোৱে কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ বুজি পায় কষ্ট মানে কি। জীৱনটো এটা সৰল অংকৰ দৰে, য'ত সুখবোৰ যোগ হয়, দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা যি কেতিয়াও শেষ নহয়। সপোন নোহোৱা হৈ যায় টোপনি ভাঙি গ'লে, আৰু মানুহ নোহোৱা হৈ যায় স্বাৰ্থ পূৰণ হ'লে। বৰ্তমানৰ যুগটো এনেকুৱা, যদি তোমাৰ হাতত টকা আছে সকলোৱে গুৰুত্ব দিব, আৰু যদি টকা নাই কাৰোৰে গুৰুত্ব নোপোৱা তুমি। সময় নিৰ্ধাৰণ কৰে আপুনি কাক লগ পায়, হৃদয়ে নিৰ্ধাৰণ কৰে আপুনি আপোনাৰ জীৱনত কাক বিচাৰে, ব্যৱহাৰে নিৰ্ধাৰণ কৰে কোন চিৰদিনলৈ আপোনাৰ জীৱনত থাকিব। বস্তুবোৰ সলনি হয়, চিনাকিবোৰ অচিনাকি হয়, কিন্তু জীৱন কাৰোৰে বাবে থমকি নৰয়। সেইবাবে কোনো কথাৰ বাবে ৰৈ নিদিবা, আগবাঢ়ি যোৱা, তেতিয়াহে জীৱনত সফল হ'বলৈ পাৰিবা। সদায় মানুহক সন্মান দিবলৈ শিকক, তেতিয়াহে নিজেও সন্মান পাব। অদৃশ্য ভাইৰাছে যদি আমাক ভয় দেখাবলৈ পাৰে আৰু মাৰিবও পাৰে, তেনেহ'লে অদৃশ্য ভগৱানে আমাক বচাবও পাৰে। সেইকাৰণে ভগৱানৰ ওপৰত বিশ্বাস ৰখা আৰু ভাল পোৱা। মানুহে সেইখন যুদ্ধত কেতিয়াও জয়ী হ'ব নোৱাৰে যেতিয়া শত্ৰুজন তেওঁৰ আপোনজনেই হয়। ভগৱানক ভাল পোৱা আৰু মানুহক ভাল পোৱাৰ মাজত পাৰ্থক্য কি জানেনে? মানুহক ভাল পালে সেইটো আমাৰ দুৰ্বলতালৈ পৰিণত হয়, আৰু ভগৱানক ভাল পালে সেইটো আমাৰ শক্তিলৈ পৰিণত হয়। জীৱনত টকাই সকলো নহয়, কিন্তু সকলোতে টকাই দৰকাৰ হয়। এতিয়াৰ মানুহে ভাল স্মৃতিবিলাকক পেন ড্ৰাইভত ৰাখে আৰু বেয়া স্মৃতিবোৰক সদায় মনত ৰাখে। ঠাট্টাৰ মাজেৰে সকলোকে আনন্দ দিয়াক মজাক কৰা বুলি কয়, আৰু ঠাট্টাৰ চলেৰে কাৰোবাক আঘাত কৰাকে কেৱল মজা কৰাই নুবুজায়, অপমান কৰাক বুজায়। সদায় কথাষাৰ কোৱাৰ আগতে ভাবি চিন্তি ক'ব, কাৰণ কৈ দিয়াৰ কথাই কাৰোবাৰ সুখ নষ্ট কৰি দিবলৈ পাৰে। জোৰ আৰু জেদ কৰি সকলো পোৱা গ'লেও কাৰোৰে মন আৰু ভালপোৱা কেতিয়াও পোৱা নাযায়। দুখ সহ্য কৰিব পৰাজনে ভৱিষ্যতে সুখী হ'ব পাৰে, কিন্তু আনক দুখ দিয়াজনে ভৱিষ্যতে কেতিয়াও সুখী হ'বলৈ নোৱাৰে। আনে কি কৰিছে সেয়ে ময়ো কৰোঁ, এনে মনোভাৱ ত্যাগ কৰক। আপুনি আপোনাৰ নিজৰ মাজৰ শক্তিক অনুভৱ কৰক। আপোনাৰ শক্তি অনুযায়ী কৰ্মৰ দিশে আগবাঢ়ক, সফলতা নিশ্চিত পাব। কোন তোমাৰ কাষত থাকিব সেয়া প্ৰতিশ্ৰুতি বা শপতৰ ওপৰত নিৰ্ভৰ নকৰে, সেয়া নিৰ্ভৰ কৰে সময় আৰু পৰিস্থিতিৰ ওপৰত। পুৰুষতকৈ মহিলাৰ মাজত এই তিনিটা ইচ্ছা বেছি থাকে। 1 নম্বৰ, পুৰুষতকৈ মহিলা বহুত বেছি লাজুকীয়া হয়। পুৰুষতকৈ মহিলাৰ 4 গুণ বেছি লাজ থাকে। এই লাজৰ কাৰণে বেছিভাগ সময়ত তেওঁলোকে মুখে কিবা কোৱাতকৈ মনে মনে ভাবে, বৰঞ্চ মনৰ কথা খুলি ক'ব নোৱাৰে, কাৰণে মনৰ কথা মনতে গোপনে থাকি যায়। 2 নম্বৰ, শাৰীৰিক মিলনৰ কামনা বাসনাও পুৰুষতকৈ মহিলাৰ মাজত বহুত বেছি থাকে, কিন্তু লাজৰ কাৰণে সেইটো প্ৰকাশ কৰিবলৈ নোৱাৰে। 3 নম্বৰ, সাধাৰণতে আমাৰ সমাজত পুৰুষক সাহসী আৰু বীৰ বুলি ভবা হয়, কিন্তু মহিলাসকলৰ সাহস পুৰুষতকৈ 6 গুণ বেছি থাকে। ক'ব পাৰি মহিলাই হ'ল সাহস আৰু শক্তিৰ আধাৰ। তুমি যদি তোমাৰ দুৰ্বলতা সকলোৰে আগত প্ৰকাশ কৰা, তোমাক সকলোৱে দুখতেই পেলাব। সেইকাৰণে যিজন যেনেকুৱা তেওঁৰ লগত তেনেকুৱাই ব্যৱহাৰ কৰিবলৈ শিকক। এই 3জন মানুহৰ ঘৰলৈ কেতিয়াও নাযাব। 1 নম্বৰ, যিজনে ডাঙৰ অপৰাধ কৰে। 2 নম্বৰ, যিজনে আপোনাক অপমান কৰি কথা কয়। 3 নম্বৰ, যিজনে মানুহক সন্মান নকৰে, নিজকে উচ্চ বুলি ভাবে। সদায় মা আৰু পত্নী দুয়োগৰাকীক সমানে ভাল পোৱা দিব, কাৰণ এগৰাকীয়ে আপোনাক এইখন পৃথিৱীলৈ আনিছে, আৰু অন্যগৰাকীয়ে পৃথিৱীৰ সকলো আপোন মানুহক এৰি আপোনাৰ কাষলৈ আহিছে। আপুনি সফল হ'লে আপোনাৰ গামোচা পিন্ধা ছবিখনো হ'ব আপোনাৰ বাবে ইতিহাস, আৰু আপুনি ব্যৰ্থ হ'লে আপোনাৰ কোট পেণ্ট পিন্ধা ছবিখনো আপোনাৰ বাবে উপহাস হৈ পৰিব। যাৰ কাষত তোমাৰ অভিমানৰ কোনো মূল্য নাই, তাৰ কাষত অভিমান প্ৰকাশ কৰাটো কেৱল মূৰ্খামি নহয়, লজ্জা, অমৰ্যাদা আৰু অসন্মানৰ হৈ পৰে। কিছুমান মানুহে জেদ ধৰি সম্পৰ্ক হেৰুৱাই পেলায়, আৰু কিছুমান মানুহ আছে যি সম্পৰ্ক ৰাখিবলৈ গৈ নিজৰ আত্মসন্মান হেৰুৱাই পেলায়। পৃথিৱীৰ সকলোতকৈ অসহায় ব্যক্তি সেইজন যি নিজৰ খং, অভিমান, কষ্ট কাকোৱেই দেখাবলৈ নোৱাৰে। বৰ্তমান সমাজত বেইমান আৰু স্বাৰ্থপৰ মানুহবোৰেই ভালে থাকে। জীৱন যুদ্ধত হেৰাই গৈছে কেৱল সৎ আৰু বিশ্বাসী মানুহবোৰেহে। কঠোৰ পৰিশ্ৰমে তোমাৰ চেহেৰাটো নষ্ট কৰি দিবলৈ পাৰে, কিন্তু তোমাৰ ভৱিষ্যত উজ্জ্বল কৰি দিয়ে। এটা কথা মনত ৰাখিব, পিন্ধন উৰণক লৈ কাৰোৰে সংস্কাৰ বিচাৰ নকৰিব, কাৰণ কোনোবাই জিন্স পিন্ধিও মানুহৰ দুখ মৰম বুজিবলৈ পাৰে, আৰু কোনোবাই উৰণি আঁৰৰ পৰাও হিংসা কৰিবলৈ পাৰে। প্ৰিয় দৰ্শক, যদিহে আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।